সোণাপুৰৰ মিটনি গাঁৱত অৱস্থিত জগন্নাথ ধামৰ দৌল মহোৎসৱ আৰু ঘুনুচা যাত্ৰাত বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত এক ব্যতিক্ৰমী পথ সুৰক্ষা সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। দৌলোৎসৱৰ লগত সংগতি ৰাখি সজাগতা অনুষ্ঠানটোত ভগৱান শ্ৰীকৃষ্ণ আৰু ঘুনুচাই ৰং ৰহস্যৰে মঞ্চত প্ৰৱেশ কৰি উপস্থিত কেইবা সহস্ৰাধিক লোকক উদ্দেশ্যি সমাজত পথ সুৰক্ষা সজাগতা গঢ়ি তোলাৰ আহ্বান জনায়। উল্লেখযোগ্য যে তিৱা ৰজা আৰিমত্তই 1365 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰা জগন্নাথ ধামখনৰ 661 সংখ্যক দৌল মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। এই উপলক্ষে পৰিবহণ বিষয়াগৰাকীৰ তত্বাৱধানত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত পথ সুৰক্ষা সজাগতাৰ আহ্বানেৰে কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰা হয়। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰি জ্যেষ্ঠ পৰিবহণ বিষয়াগৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ সামাজিক সাংস্কৃতিক তথা আধ্যাত্মিক দিশত জগন্নাথ ধামখনৰ মাহাত্ম্য আৰু ঐতিহ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আমি প্ৰত্যেকেই নিজৰ পৰিয়ালৰ সাৰথী হৈ ধৈৰ্যৰে যে গাড়ী চলাব লাগে সেই কথাও এই মঞ্চতে মনত পেলাই দিয়া হয়। লগতে আৰু সকলোকে মনত পেলাই দিয়া হয় যে 5 মিনিট দেৰি হোৱাটো জীৱনটো হেৰুৱাতকৈ বহুগুণে ভাল। সেয়েহে পথত নিজৰ লগতে আনৰ সুৰক্ষাৰ কথাও ভাবি যান-বাহন চলাচলৰ নীতি নিয়ম মানি চলাৰ বাবে তেওঁ আহ্বান জনায়। অন্যহাতে পৰিবহণ বিষয়াগৰাকীৰ মন্তব্যৰ মাজতে গায়ক গোপেশ চৌধুৰী আৰু শিশু শিল্পী অনুৰাগ কলিতাই পথ সুৰক্ষা গীতৰ লগতে হোলী গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত বন্তি প্ৰজ্বলন কৰে নেপডে গ্ৰুপ অফ এডুকেশ্যনৰ অধ্যক্ষ ডক্টৰ প্ৰশান্ত বুঢ়াগোহাঁই। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7।